কয়লা খনন বন্ধ করক, বন্ধ করক, বন্ধ করক, বন্ধ করক, বন্ধ করক, অতি সোনকালে CPI বন্ধ করক, বন্ধ করক, বন্ধ করক, শ্রমিকৰ জীৱনলৈ হেতালি খেলা বন্ধ কৰক, বন্ধ করক, বন্ধ করক, অমৰাঙৰ কয়লা খনন কাৰ্য বন্ধ কৰক, বন্ধ করক, বন্ধ করক, সিন্ডিকেটৰ বন্ধ কৰক, বন্ধ করক, বন্ধ করক, সিন্ডিকেটৰ বন্ধ কৰক, বন্ধ করক, বন্ধ করক, জিলা কংগ্ৰেছ জিন্দাবাদ। জিন্দাবাদ, জিন্দাবাদ, শ্ৰমিকৰ পৰিয়ালক অতি শীঘ্ৰে ক্ষতিপূৰণ দিয়ক। ক্ষতিপূৰণ দিয়ক, ক্ষতিপূৰণ দিয়ক, শ্ৰমিকৰ জীৱনক লৈ হেতালি কৰা নচলিব। নচলিব, নচলিব, হিমন্ত বিশ্ব হুঁচিয়াৰ। হুঁচিয়াৰ, হুঁচিয়াৰ, অতি ব্যক্তি অতি শীঘ্ৰে কৰা কৰায়ত্ব কৰক, কৰায়ত্ব কৰক, কয়লা খনন বন্ধ কৰা। বন্ধ কৰক, বন্ধ কৰক, শ্ৰমিকৰ জীৱনক লৈ হেতালি চলাই নচলিব। নচলিব, নচলিব, জীৱনক লৈ হেতালি খেলা নচলিব। নচলিব, নচলিব, কয়লা চিণ্ডিকেট বন্ধ কৰক। বন্ধ কৰক, বন্ধ কৰক, হিমন্ত বিশ্ব সমিতি জিন্দাবাদ। জিন্দাবাদ, জিন্দাবাদ, হিমন্ত বিশ্ব হুঁচিয়াৰ। হুঁচিয়াৰ, হুঁচিয়াৰ, অতি শীঘ্ৰে উক্ত কংগ্ৰেছ জিন্দাবাদ। জিন্দাবাদ, জিন্দাবাদ, জিলা কংগ্ৰেছ জিন্দাবাদ। জিন্দাবাদ, জিন্দাবাদ, শ্ৰমিকৰ পৰিয়ালক অতি শীঘ্ৰে ক্ষতিপূৰণ দিয়ক। ক্ষতিপূৰণ দিয়ক, ক্ষতিপূৰণ দিয়ক, শ্ৰমিকৰ জীৱনক লৈ হেতালি কৰা নচলিব। নচলিব, নচলিব, হুঁচিয়াৰ, হুঁচিয়াৰ। হয়, আপোনাৰ প্ৰশ্নটোলৈ মই আহিম, কিন্তু আজি বৰ দুৰ্ভাগ্যজনক ঘটনা অসমত ঘটিছে যে কাৰ্বি আংলঙত যেনেকৈ অবৈধ কয়লা খননত শ্ৰমিকসকলক যেনেকৈ আবদ্ধ হৈ আছে, ইতিমধ্যে এজনৰ মৃতদেহ ওলাইছে আৰু নিউজত কোৱা মতে প্ৰায় 15জন আবদ্ধ হৈ আছে আৰু যিজন জীৱন্ত তাৰ পৰা ওলাই আহিছে তেওঁ কোৱা মতে 20ৰ পৰা 25জন মানুহ আবদ্ধ হৈ আছে শ্ৰমিক। গতিকে যি সময়ত অবৈধ এই কয়লা খনন বন্ধ হৈ আছে, সুপ্ৰিম কোৰ্টে ৰায় দি থৈছে যে কোনো ধৰণৰ এনেকুৱা কয়লা খনন কৰিব নোৱাৰে। ঠিক তেনেকুৱা সময়ত তাতে কোনটো ক্ষমতাৰ বলত কোনে চলাই আছে? আজি আমাৰ কাৰ্যসূচী লৈছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে যে সত্তৰ সন্দৰ্ভত অবৈধ কয়লা খননৰ চৰ্দাৰ কোন? আমি সেই সত্তৰ আন্দোলনত ওলাইছোঁ। অসমবাসীক জনাব লাগে যে এই অবৈধ কয়লা খনন কাৰ নেতৃত্বত হৈ আছে আৰু কোনে কৰি আছে। গতিকে আমি দাবী জনাইছোঁ যে অতি সোনকালে সেই আবদ্ধ হোৱা শ্ৰমিকসকলক উদ্ধাৰ কৰিব লাগে আৰু যিসকল ইতিমধ্যে মৃত্যুবৰণ কৰিলে তেওঁলোকক উপযুক্ত ক্ষতিপূৰণ দিব লাগে আৰু অবৈধভাৱে কোনে চলাই আছে, কাৰ নেতৃত্বত চলি আছে, তেওঁলোকক উপযুক্ত শাস্তি দিব লাগে আৰু ইয়াক CBI তদন্ত দি গোটেই ব্যৱস্থাটোক কোনে এনেকুৱা সেই চক্ৰটোক উৎখাত কৰিব লাগে আৰু উপযুক্ত শাস্তি দিব লাগে। আৰু আপুনি কোৱা প্ৰশ্নত মই উত্তৰ এইটো দিম যে যিসকল দিগন্ত কলিতা ডাঙৰীয়া বিজেপিৰ বিধায়ক, তেওঁ কৈছে যে কংগ্ৰেছৰ দিনত সিন্ডিকেট চলিছিল। হয়, কংগ্ৰেছৰ দিনত সিন্ডিকেট চলিছিল, অস্বীকাৰ আমি নকৰোঁ, কিন্তু কোনে চলাইছিল? সেই সিন্ডিকেট যিসকল চৰ্দাৰ কংগ্ৰেছৰ দিনত আছিল আজি গোটেইখিনি বিজেপিত গৈছে। হিমন্ত বিশ্ব শৰ্মাৰ যিসকল নেতৃত্বত সেই সময়ত কংগ্ৰেছত আছিল, পীযুষ হাজৰিকাকে আৰম্ভ কৰি দিগন্ত কলিতা, জয়ন্ত মল্ল ডাঙৰীয়া, মানৱ ডেকা, এইসকল আছিল অসমত সিন্ডিকেটৰ চৰ্দাৰ। এইটো অসমৰ সকলো ৰাইজে জানে। আজি সেইসকল বিজেপিত গৈছে আৰু বিজেপিত যায় যেনেকৈ কংগ্ৰেছত তেওঁলোকে থাকি কংগ্ৰেছৰ জনমানসত হে প্ৰতিপন্ন কৰিছিলে, কংগ্ৰেছৰ ইমেজ বেয়া কৰিছিলে, আজি তেওঁলোকে বিজেপিত যায় উঠি ৰজা বহি ৰজা হৈছে। তেওঁলোকে সিন্ডিকেট চলাই আছে। আজি সুপাৰীৰ পৰা আৰম্ভ কৰি গৰুৰ পৰা আৰম্ভ কৰি কয়লাৰ পৰা আৰম্ভ কৰি সকলোতে সিন্ডিকেট চলাই আছে আৰু তেওঁলোকৰ এই অপসংস্কৃতিৰ কাৰণে আজি অসমখনত বহুত পৰিমাণে ক্ষতি হৈ আছে। আজি অসমখনৰ মুখ্যমন্ত্ৰীয়ে কেৱল মাহৰ পিছত মাহত ঢাল লৈ অসমখন চলাই আছে, ধাৰত পোত যোৱা এখন চৰকাৰ। গতিকে অসমৰ ৰাইজক আমি আহ্বান জনাইছোঁ যে এই চৰকাৰখনৰ প্ৰতি সুদৃষ্টি ৰাখিব লাগে। চৰকাৰখনে কি কৰি আছে সেয়া ৰাইজৰ আগত ইতিমধ্যে স্পষ্ট হৈ গৈছে। গতিকে অনাগত দিনত এই চৰকাৰৰ বিকল্প চিন্তা চৰ্চা কৰিবলৈ ৰাইজক আহ্বান জনাইছোঁ। হয়, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নিৰ্দেশ মৰ্মে আমাৰ বজালী জিলা কংগ্ৰেছৰ উদ্যোগত ভবানীপুৰ ব্লক আৰু বজালী ব্লক কংগ্ৰেছৰ সহযোগত মহিলা কংগ্ৰেছ, যুৱ কংগ্ৰেছ, NSY, সেৱা দল আমি সকলো সমন্বিতে প্ৰদেশ কংগ্ৰেছৰ নিৰ্দেশ মৰ্মে অমৰাংচুৰ কয়লা খননৰ যি শ্ৰমিক, এই শ্ৰমিকসকলৰ মৃত্যু তথা শ্ৰমিকসকলৰ জীৱনক লৈ যি ধৰণে এই চৰকাৰখনে সিন্ডিকেট চলাই শ্ৰমিকৰ জীৱনৰ মূল্যও নোহোৱা কৰিছে, তাৰ তীব্ৰ প্ৰতিবাদত আজি আমি অৱস্থান ধৰ্মঘট কৰিছোঁ। সিন্ডিকেটৰ চৰ্দাৰ কোন? আপোনালোকৰ মাধ্যমেৰে আমি সুধিব বিচাৰিছোঁ, আমাৰ এই চৰকাৰখনে কৰি আছে কি? এই সিন্ডিকেটৰ চৰ্দাৰ কোন?
এই চৰ্দাৰসকলক চিনাক্ত কৰাৰ দায়িত্ব একচুৱেলি এই চৰকাৰ আৰু এই চৰকাৰৰ নেতৃত্বত চলা এই আমাৰ প্ৰশাসনৰ। তো আমি দাবী জনাইছোঁ অনতিপলমে এই খনন কাৰ্যত জড়িত চিণ্ডিকেটৰ সম্ৰাটসকলক চৰ্দাৰসকলক CBI তদন্তৰ জৰিয়তে তেওঁলোকক চিনাক্ত কৰিব লাগে আৰু উপযুক্ত শাস্তি বিহিব লাগে। আৰু আমি সেয়েহে আজি আমি আমাৰ বজালী জিলা কংগ্ৰেছৰ ফালৰ পৰা এই চৰকাৰখনক ধিক্কাৰ জনাইছোঁ, প্ৰশাসনক দাবী জনাইছোঁ আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি দাবী জনাইছোঁ এই তদন্তসমূহ যাতে CBI দিয়ে আৰু দোষীক উচিত শাস্তি প্ৰদান কৰে। আপোনালোকে চিণ্ডিকেটক লৈ প্ৰতিবাদ সাব্যস্ত কৰিছে, দেখিবলৈ পোৱা গৈছে আজি মুখ্যমন্ত্ৰীৰ অতিকৈ ঘনিষ্ঠ এগৰাকী বিধায়ক দিগন্ত কলিতাই কৈছে যে কংগ্ৰেছৰ দিনতে আচলতে বেছিকৈ চিণ্ডিকেট হৈছে। সেই বিষয়ে মই বহুত বেছি নকওঁ, তথাপি ৰাইজে জ্ঞাত। সেইখন আমাৰ মানে কংগ্ৰেছৰ দিনত কি ধৰণে অসমৰ উন্নতিৰ শিখৰলৈ গৈছিল আৰু এইখন চৰকাৰে হিতাধিকাৰীৰ জৰিয়তে এই ভোট কিনা ৰাজনীতিৰ বাহিৰে সামগ্ৰিক আজিৰ উন্নতি আমি শূন্য বুলি দাবী কৰিব পাৰোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।